ট্ৰেক আদালত আমি পৰিয়ালটোৰ লগত কথা পাতি দিম কাৰণ বৰ্তমানৰ জাজজনে এজনো অভিযুক্তক জামিন দিয়া নাই। জামিনৰ আবেদন নাকচ কৰিছে। ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তবিলাকৰ জামিন তামিন হৈ যায়, দুখটো যাতে মোৰ ওপৰত নপৰে, সেই কথাখিনি ভাল কৰি পাতি পেলাই আমি সিদ্ধান্ত ল'ম। নিয়মমতে যেতিয়া কৰবাৰ পৰা ভাল ৰিজাল্ট পাই থাকে তেতিয়া তেওঁক মানুহে চেঞ্জ নকৰে। এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ৰিজাল্ট দি আছে তেওঁক চেঞ্জ কৰক। লেহেমীয়া হলে মানুহকেইজনটো জেলৰ পৰা ওলোৱা নাই না, মানুহকেইজনটো জেলৰ ভিতৰত আছে। এতিয়া গোটেই কথাটোত এইটো যিসকলে এই কথাবোৰ ওলাই থাকে তেওঁলোকে বুজি পোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু জেলত থকাই 4-5 মাহ হৈ গ'ল, ওলাব পৰা নাই। সেইটো ডাঙৰ সফলতা নহয় জানো? নিৰ্বাচনৰ পিছত ওলাব বুলি তেওঁলোকে কৈ থাকে, যদি নোলায় তাৰমানে তেওঁলোকে গোটেই দুখটো ৰাজনীতিৰে চায়। তেওঁলোকৰ জুবিনৰ প্ৰতি কোনো মৰম নাই, তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মেইন উদ্দেশ্য। যদি নিৰ্বাচনৰ আগত ওলাবই, পিছত ওলাবই, তেওঁলোকে ভাল উকিল নিদিয়ে কিয় নোলাব পৰা ব্যৱস্থা কৰি? আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।